অঞ্চল হিচাপে পৰিগণিত হৈছে আমিনগাঁৱৰ দয়ালনগৰ। অঞ্চলটোত বৃদ্ধি পাইছে মদ, জুৱা, তীৰ, ড্ৰাগছ আদিৰ অবাধ প্ৰচলন। বিগত এটা বৰ্ষতে অঞ্চলটোত সংঘটিত হৈছে দুটাকৈ হত্যাকাণ্ডৰ লগতে আন কেইবাটাও প্ৰচণ্ড মাৰপিটৰ ঘটনা। অনুৰূপ ধৰণে ২৪ জুলাইত নিশা সংঘটিত হৈছিল এক প্ৰচণ্ড মাৰপিট। এই কাজিয়াত গুৰুতৰভাৱে আহত হৈছিল ৰাকেশ চৰকাৰ নামৰ এগৰাকী যুৱক। আহত ৰাকেশ চৰকাৰে ৩গৰাকী প্ৰতিবেশী লোকক অভিযুক্ত কৰি আমিনগাঁও আৰক্ষী থানাত গোচৰ তৰিছিল। সমান্তৰালকৈ এই প্ৰচণ্ড মাৰপিটৰ খবৰ প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত। তাৰ পিছতেই ঘটনাই লৈছে ইউ টাৰ্ণ। এইবাৰ প্ৰতিপক্ষই আয়োজন কৰে সংবাদমেলত ৰাকেশ চৰকাৰৰ আক্ৰমণৰ সৈতে নাম সাঙুৰ খোৱা পংকজ দাস, ৰঞ্জিত বৰ্মন আৰু সঞ্জীৱ বৰ্মন জড়িত নহয় বুলি স্পষ্টীকৰণ দিয়ে একাংশ গয়াই। অঞ্চলটোৰ শান্তি সম্প্ৰীতিৰ স্বাৰ্থত সকলোকে সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনাই উপস্থিত ৰাইজে। ঘটনা মই দোকান কৰি আছিলোঁ, ইহঁতে কাজিয়া লাগছে বেলেগৰ লগত। আমিতো বহি আছোঁ ভিতৰত, ইহঁতে শিল দি ঢেল মাৰি আছে ইয়াৰ পৰাই। আমি খালি দোকানৰ পৰা ওলাই কেনে যে খালি কৈছোঁ, তহঁতে শিল দি কিয় মাৰি আছে, আমাৰ দোকানত গ্লাছ চেলাছ আছে ভাঙবা পাৰে, কিয় কৈছোঁ। সেইকাৰণে এক ঘোচা মাৰি দিলে পংকজে। পংকজ তোক কিয় মাৰছা, তাৰ মেম্বাৰ ৱাৰ্ড মেম্বাৰ নতুন হৈছে এইবাৰ, মাৰি দিলে। তাৰপিছত আৰু এটা আছে ৰাজেন বৰ্মন, সি এক ঘোচা মাৰি দিলে। মইতো ভাবা নাই যে মোক মাৰি দিলে, এই চাক আছে। তাৰপিছত মই তাক ধৰবা গৈছোঁ, কিয় মাৰছা মোক। সেই ঘুটু বৰ্মন বুলি এটা সঞ্জিত হালদাৰ বৰ্মন, সি মোক এটা ডাণ্ডা দি কেনে মোক মাথাত মাৰি দিলে। মাৰি দিলে মোৰ মাথা চক্কৰ মাৰি দিলে, এটা ব্লাডে ব্লাড। তাৰপিছত এইটো চাক ৰাখি দিছোঁ মই, এই চাক তেজ আছেই, এই চাক এইটো দি মাৰছে। মই পাছত পৰি গ'লোঁ, পাছত থানাত লৈ গ'লে, থানাৰ পৰা মোক তোলাৰাম লৈ গ'লে। সেইটো সেনেকৈ কেছ, এইখিনি কেছে লগত হয়, আমাৰ লগত নহয়। আমাৰ ইলেকশ্যনৰ পৰা সিহঁতে এনেকুৱা কৰি লাগি আছে। ৰাতিটো জুৱা খেলা হয়, ৰঞ্জিতে ইয়াতে জুৱা দান বহাই ইয়াতে। অৰা ৰাতি ক্ৰাম বোটত জুৱা খেলা হয়, ইয়াতে মদ খোৱা হয় অৰা ৰাতি। আছে ড্ৰাগছ খোৱা ল'ৰা আছে, বিক্ৰী কৰা ল'ৰাও আছে, গাঁজা খাওয়া আছে। আমি জানো নহয়, তিৰি মানুহ ঘূৰি থাকো নহয়। মানে নতুন প্ৰজন্ম পুৰা ধ্বংস, সব ধ্বংস, অশান্তি হৈছে। নাই। সিদিনাখন যেতিয়া প্ৰথম ৰঞ্জিত বৰ্মনহঁতক যেতিয়া ঠেলিছে, প্ৰথমতে কাহিনীটো এনেকুৱা ধৰণৰ, শ্ৰী ইয়াৰ এক বেজী বুলি মাতে, আচল নামটো শুভম হালদাৰ। শুভম হালদাৰ বোলা ল'ৰাটো এজন ড্ৰাগছ এডিক্টেড ল'ৰা, আৰু তেওঁ অনবৰত মদ খাই থাকে। যোৱা ১৫-২০ দিনমান আগতে শুভম হালদাৰে আমাৰ গাঁৱৰ আমাৰ গাঁওখনৰ মানে মূল মানুহ পৰেশ চৰকাৰৰ নাতিয়েকৰ যেতিয়া ব্ৰেইন টিউমাৰ হৈছে, তেওঁৰ ট্ৰিটমেণ্টৰ কাৰণে আমি এখন ৰাইজে তেখেতসকলো আমি ৰাইজৰ ফালৰ পৰা এটা হেল্প কৰোঁ বুলি ভাবি পেলাই এখন মানে মিটিং মাতিছিলোঁ। সেই মিটিংখন সিদিনাখন আমাৰ ইয়াৰ স্থানীয় বিপুল দাস, ৰঞ্জন মালাকাৰ, এনেকৈ বাহিৰৰ মানুহ আছে, যিহেতু বাহিৰৰ মানুহ আছে, মিটিংখনত ভদ্ৰ হ'ব লাগে। ঠিক সেই সময়ত মিটিংখন শেষ হোৱাৰ লগে লগে এইটো শুভম হালদাৰটো আহি বেভিচাৰ মুখৰ ভাষাৰে গালাগালি কৰে। তেতিয়া আমাৰো খং উঠে, যেতিয়া মানুহ আমি বাৰু থাকোঁতে বেলেগ কথা, গাঁৱৰ বাহিৰৰ আলহী মানুহ থকাত এনেকুৱা অভদ্ৰামী কৰিলে বেয়া দেখি তেতিয়া সেই ল'ৰাটোক আমি বান্ধি পেলাই পুলিচক গতালোঁ আমিনগাঁও আৰক্ষী চকীত। তেখেতসকলে লৈ গৈছে। সেই ল'ৰাটোৱে সিদিনাখনেই যিখন এই ঘটনাটো হ'ল, সেই ঘটনাটোৰ মূল মাষ্টাৰ মাইণ্ড, মূল নায়ক সেই বেজী বোলা ল'ৰাটো। তেওঁ কি কৰে, কাজিয়াখন মানে তেওঁ সেই যিখন ৰাকেশ চৰকাৰৰ দোকান আৰু মাজত এটা গলিৰ নিচিনা আছে, সি কাজিয়াখন লগাই এই শিল মাৰি পেলাই গালাগালি কৰি পেলাই গলিটোত সোমাই গৈছে। গলিটোত সোমাই যোৱাৰ পিছত যেতিয়া ইহঁতক মানে এই ৰঞ্জিত বৰ্মনৰ ভায়েক গটু বৰ্মন আৰু ৰঞ্জিত দাৰ এটা ল'ৰা কৃষ্ণ বৰ্মন, ইহঁতে যেতিয়া সুধিব গৈছে প্ৰতিদিনে প্ৰায়ে যে আমাৰ দেউতাক পংকজক গালাগালি কৰে, তই এনে কিয় কৰি থাক, বেয়া কথা সেই বুলি সুধিব যাওঁতে দেউতাকক প্ৰথম কৈছে যে তোমাৰ ল'ৰাক তুমি শাসন কৰা, কিয় শাসন নকৰা, কাৰণ এনে গালাগালি কৰি সেইটো বেয়া কথা। সি বাপেকে ক'লে, মাকেও ক'লে যে মই মোৰ ল'ৰাক শাসন কৰিব নোৱাৰোঁ। তেতিয়া দেউতাকে মানে ইহঁতৰ গটু বৰ্মন আৰু ৰঞ্জিত বৰ্মনৰ ল'ৰাটোৱে বাপেকক একচৰ মাৰাটো হয়। মাৰাৰ পিছত একচৰ মাৰাৰ পিছত সি তেতিয়া কি কৰিছে, পটক কৰি সেই গলিটোৰ ভিতৰৰ পৰা এটা শিল লৈ পেলাই এনেকে মাৰিছে। এতিয়া ইমান মানুহৰ মাজত যেতিয়া এটা শিল মাৰি দিব, ৪-৫জন মানুহৰ মাজত, শিলটোতো কাকো চিনি নাপায়, কাৰ গাত পৰিব কাৰ গাত নপৰে। শিলটো আহি পেলাই এওঁৰ নাম যোগমায়া বৰ্মনৰ ভৰিত পৰিল। যেতিয়া মানে ৰাতি যেতিয়া ইজনৰ গাত পৰিল, তেতিয়াতো শিল কিয় মাৰিছে বুলি কওঁতে এই পক্ষৰ পৰাও যাব, এই পক্ষৰ পৰা কোনোবাই কোনে মাছটো গম নাপায়, শিলটো মাৰি পেলাই দিয়াত এই ৰাকেশ চৰকাৰ ৰাজেশ চৰকাৰৰ ভৰিত পৰা বুলি কৈছে।
আৰু শিলটো এটা সাধাৰণ কথা। এতিয়া সৰু কাজিয়াখন খুব ডাঙৰ কথালৈ কাজিয়া নহয়, ইমান ডাঙৰ হ'বলগীয়া কোনো কথা নহয়। কিন্তু শিলটোকে তালটো কৰি একেবাৰে ৰাজনৈতিক হিংসা কিবা কিবি বজৰংবলী মা কালী এইবিলাক নাম দি বস্তুটো ৰং কৰি পেলাই। সেইকাৰণে বস্তুটো ৰং কৰাৰ কাৰণে ঘটনাটো ডাঙৰ হৈছে। এনেই ঘটনাটো ডাঙৰ ঘটনা নহয়, এইটো গাঁৱৰে কাজিয়া, গাঁৱৰে কথা। কাৰণ যিহেতু আমি এইখন এতিয়া পংকজ দাসো এখনে গাঁও, ৰাকেশ চৰকাৰো এখনে গাঁও, গাঁও এখনে সকলোৰে সহযোগিতাতে গাঁওখন চলি আছে আৰু ভৱিষ্যতেও গাঁওখন একেলগে হৈয়ে চলি থকাটো ময়ো বিচাৰোঁ বা আমাৰ ৰাইজেও বিচাৰে। কিন্তু ইয়াত তৃতীয় শক্তিৰ হাত থকা মোৰ অনুমান হয়। তৃতীয় শক্তি তাৰ মূৰ ফাটিছে বোলে। মূৰ ফাটিছে মানে যেতিয়া দলবদ্ধ ৰাতি এটা চাওক, ৰাতি এতিয়া ইমানখিনি মানুহৰ মাজত আপুনি চাব ঘটনাটো ভিডিঅ'টোত এতিয়া ভালকে দেখাইছে, ইমানবিলাক মানুহৰ মাজত এতিয়া লাঠিডাল এতিয়া এনেকে মাৰোতে কাৰ গাত কোনে পৰিছে কোনে নাচিছে তাত কোনো চিন নাই। আপোনালোকে ভালকে চাওক, সিহঁতে বনোৱা ভিডিঅ'ত আপুনি ভালকে চাওক, তাতে কোনটো মানুহে কাক মাৰিছে তাত কোনো ধৰিব নোৱাৰি। বিপৰীতে আপোনালোকৰ মানুহখনে আমাৰ মানুহক মাৰাটো তেওঁলোকে নিজেই ক'ব। উক্ত দিনাখন কাজিয়াত আমাৰো মানে 4জনী মহিলা, যোগমায়া বৰ্মন, সৰস্বতী বৰ্মন, মালা দে মহিলা আৰু ৰাজু বৰ্মন, কৃষ্ণ বৰ্মন, ৰঞ্জিত বৰ্মন এওঁলোকৰ আঘাতপ্ৰাপ্ত হৈছে। আৰু এওঁলোকক উক্ত ঘটনাৰ দিনাখন বাপন বৰ্মন, ৰাকেশ চৰকাৰ, ৰাজেশ চৰকাৰ, কৃষ্ণ চৰকাৰ, ৰাহুল বৰ্মন আৰু পৱন চৰকাৰ। পৱন চৰকাৰে আমাৰ মহিলা ইহঁতে আমাৰ কেইজন মানুহক আক্ৰমণ কৰি হেৰি কৰিছে, আঘাতপ্ৰাপ্ত কৰিছে। এজাহাৰ আমিনগাঁও আৰক্ষী চকীত এই বিষয়ে আমি এজাহাৰ দিয়া হৈছে। পঞ্জীয়ন হোৱা নাই, এতিয়ালৈকে আমি মানে অৱগত নহয় পঞ্জীয়নৰ বিষয়টো। আপোনালোকৰ ফালৰ পৰা কি পাৰিলে বুজাবুজি হোৱাটো বিচাৰে? এইটো এখন চুবুৰীৰ কাজিয়া। কাৰণ কি আমি এইটো যিহেতু চুবুৰীৰ কাজিয়া, এইটো ময়ো বিচাৰোঁ যে মিলা মিলিৰে থাকক গাঁওখন। এনেকুৱা বিভেদকে আমি ই তাক নামাতা সি তাক নামাতা এইটো কথাটো ভাল নেদেখি এখনে গাঁৱত থাকোঁ, ৰাতিপুৱা হ'লে দেখা দেখি মই বিচাৰোঁ মানে মিলা প্ৰীতিৰে হওক। যদি তেওঁলোকে বা নামানে তেতিয়াহ'লে আইনৰ গতিত কৰক, দুই পক্ষৰে কেছ ৰেজিষ্ট্ৰেশ্যন হওক, ৰেজিষ্টাৰ কৰক, আদালতে বিচাৰ কৰক। আমাৰ 90 নং লাচিতগড় গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ যিহেতু এইটো মানে SC কোটা আছিল, SC কোটা হোৱাৰ কাৰণে আমি আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ যিহেতু এখন গাঁৱত এখন উন্নয়ন সমিতি আছিল, উন্নয়ন সমিতিখনৰ জৰিয়তে আমাৰ যিহেতু উন্নয়ন সমিতিৰ ফালৰ পৰা আমি সকলো মিলি ৰাইজৰ ফালৰ পৰা আমি পংকজ দাসক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ কওঁ। তেওঁৰ ইচ্ছা নাছিল, তেওঁ যিহেতু খুব দুখীয়া ঘৰৰ ল'ৰা, তেখেতে নিৰ্বাচন খেলিব পৰাকৈ ধন সম্পত্তিও নাই আৰু তেওঁৰ মানে ঘৰুৱা অৱস্থা খুব বেয়া। গতিকে তেওঁ কৈছে যে মই ইলেকশ্যন খেলিব নোৱাৰোঁ। কিন্তু সেনেকুৱা যোগ্য আমাৰ হাতত, যদিও ল'ৰাটো সৰু, সেনেকৈ যোগ্য ল'ৰা SCৰ ভিতৰত আমাৰ এইখিনিত নাই। যিহেতু অধিকাংশই খুব দুখীয়া আৰু মাছমৰীয়া দিন হাজিৰা কৰি চলে আৰু যিহেতু পঢ়া শুনা লাগে এইবাৰ নিৰ্বাচনত, গতিকে আমি চালোঁ যে ল'ৰাটো অলপ পঢ়া শুনা আছে আৰু তেওঁৰ বিশেষ এনেকুৱা অসুবিধাও নাই। গতিকে আমি ৰাইজে তেওঁক নিৰ্বাচন অৱতীৰ্ণ হ'ব দিলোঁ। আৰু আমি যেনেকৈ ৰাইজে কৈছিলোঁ তেওঁক সেইমতেই তেওঁ খালি কাগজ পত্ৰখিনিহে দিছে, দি আৰু আমি বাকী ৰাইজেই তাক নিৰ্বাচনত অৱতীৰ্ণ কৰালোঁ। আৰু ৰাইজেও বিপুল ভোটত মানে প্ৰায় 500 ভোট তেওঁ পালে, তেওঁ নিৰ্বাচন জয়ী হ'ল। যি বোলা মানুহটো মানে তাৰ নাম সুবন হাওলাত, এনেকুৱা অত্যাচাৰ কৰে, মদ চদ খাই অত্যাচাৰ কৰে, গালাগালি পাৰে। কৰাৰ পিছত আমি আহিলোঁ, আহি তাক ক'লোঁ তই এনেকুৱা গালাগালি কিয় কৰা? এনেকুৱা কোৱাৰ লগে সি গুচি গ'ল। গুচি যায় তাতে ৰাকেশ গলি আছে, তাতে সোমাই গ'ল। সোমাই যোৱাৰ পিছত আমাৰ ভাইটিও গ'ল, গৌতম বৰ্মন। তাক দেউতাক ক'লে তুমি আজি 2 বছৰ হ'ল গালাগালি পাৰি আছা, এনেকুৱা গালাগালি নকৰা, তোমাৰ ল'ৰাক শাসন কৰা। এতিয়া তেওঁ ক'লে নহয়, আমি ল'ৰাক শাসন কৰিব নোৱাৰিম। সিও মাল খাই আছিল, আমাৰ ভাইটি এটা চোৰ মাৰি দিলে। তাক চোৰ মাৰাৰ পিছত সি ঘৰত সোমাই গ'ল। আৰু বেজি বুলি ল'ৰাটো গলিত সোমাই গ'ল। গলিত সোমাই যোৱাত আমি আহি আছোঁ, আমি অহাৰ পিছত এই ডাঙৰ এটা শিল মাৰি দিলে। শিল মাৰাৰ পিছত আমাৰ ভাইৰ বোৱাৰীক ভৰিত যায় পৰিল। ভৰিত যোৱাৰ পিছত তাতে ৰাকেশ চৰকাৰো আছিল। ৰাকেশ চৰকাৰে পিছফালে পৰা মাৰিছে, সি গম পাই তাতে কোনে গুলি মাৰিছে। অহাৰ পিছত আমাৰ যেতিয়া ভৰিত পৰি গ'ল, ভাইটি কৈছে শিলগুটি কিয় মাৰিলি? শিলগুটি কিয় মাৰিলি? সি চুপচাপ মাত দিয়া নাই। আমাৰ ভাইটি এটা মাটিৰ চাপৰা উঠাই এনেকুৱা তাক দলি মাৰি দিছে। দলি মাৰাৰ লগে লগে ৰাকেশ চৰকাৰ কৈছে আমাৰ গাঁৱত দলি কিয় মাৰিলি, শিল কিয় মাৰিলি? তো ভাইটি ক'লে তোমাৰ গাঁৱতে শিল মাৰা নাই, আমি তাক মাৰবা গৈছিলোঁ। সি ৰাকেশ চৰকাৰে গালাগালি, বিভিন্ন ধৰণৰ গালাগালি পাৰি আহি আমাক আগৰি ধৰিছে। আমি 3জন আছিলোঁ, সেইটো 10-12 জন আগৰি ধৰি আহি আমাৰ সৰস্বতী বৰ্মন তাক ঘুচা এটা মাৰিছে মাথাত।
আঘাতপ্ৰাপ্ত হৈছে, পৰি গৈছে কালিমুৰ ৱালত পৰাৰ লগে লগে তাৰ খুৰখালি ৰাহুল বৰ্মন আহি আমাক সৰু আপাক মাৰছে। ৰাজেন বড়োক মাৰছে ৩-৪ তাৰ হাতত এই গলাৰ চেইন আছে, চেইনো কাঢ়ি লৈ। তাৰ পিছত সিহঁতে ২০-২৫জন মানুহ, আমি ৩জন মানুহ, আমাৰ কোনো মানুহ নাই। আহি বাহে চাহে কোবাইছে, গাৰ গাঁৱত যে কোনে পৰিছে, আমাক পিঠিত কিছুমান মাৰিল, ৰাহুল আহি লাঠি এটা মাৰিল, ঘুচি এটা মাৰিল, আমাৰ ভাইটিক মাৰিল, মানে তাতেই মাৰামাৰি চলি আছে মাৰামাৰি। সিহঁতৰ নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল এনি 24/7